নমস্কাৰ টাইমেটৰ দৰ্শকলৈ মই দীপাংকৰে লৈ আহিছো এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজি দুদিন পূৰ্বে এখন তালিকা প্ৰকাশ কৰিছিল শাক-পাচলিৰ মহানগৰ প্ৰশাসনে আৰু শাক-পাচলিৰ সেই তালিকা ইতিমধ্যে নিৰ্ধাৰণ কৰাৰ তালিকা আমি আমাৰ দৰ্শকসকলক দেখুৱাইছিলো কিন্তু পুনৰবাৰ আজিৰ দিনটোত এখন নতুন তালিকা প্ৰকাশ কৰিছে আৰু মাধমাৰ ফুটাইছে এতিয়া সৰ্বসাধাৰণক এই জটিল সময়ৰ মাজতে পুনৰবাৰ মাধমাৰ ফুটাইছে জনসাধাৰণক আৰু প্ৰত্যেকবিধ শাক-পাচলিতে 10ৰ পৰা 20 টকা পৰ্যন্ত বৃদ্ধি কৰি এখন নতুন তালিকা এই মুহূৰ্তত প্ৰকাশ কৰিছে যোগান বিভাগে আৰু শাক-পাচলিৰ পুনৰ দাম নিৰ্ধাৰণ কৰি এটা নতুন তালিকা প্ৰকাশ কৰিছে প্ৰশাসনে আৰু জটিল সময়ত সৰ্বসাধাৰণক পুনৰবাৰ মাধমাৰ ফুটাইছে এই শাক-পাচলিৰ পুনৰ দাম বৃদ্ধি কৰি প্ৰকাশ কৰিলে এখন নতুন তালিকা আমি দুদিন পূৰ্বৰ সেই তালিকা আমি দৰ্শকসকলক দেখুৱাইছিলো আৰু এইবাৰ প্ৰত্যেকবিধ সামগ্ৰীতে প্ৰত্যেকবিধ পাচলিতে 10ৰ পৰা 20 টকা দাম বৃদ্ধি কৰিছে বাৰম্বাৰ কেঁচা শাক-পাচলিৰ দাম বৃদ্ধি কৰি ৰামটাগুল ফুটাইছে এতিয়া প্ৰশাসনে আমি সেই তালিকাখন নতুন যি তালিকাৰ সেই দাম এই মুহূৰ্তত টাইমেটৰ দৰ্শকসকলক জনাব বিচাৰিছো জিকা প্ৰতি কিলোত এতিয়াৰে পৰা দিব লাগিব 45 টকা প্ৰতিটো জালি কোমৰা দিব লাগিব 40 টকা পটল প্ৰতি কিলোত 40 টকা লেচেৰা প্ৰতি কিলোত 45 টকা তিতা কেৰেলা প্ৰতি কিলোত 45 টকা ৰঙালাও প্ৰতি কিলোত 25 টকা ভেন্দি প্ৰতি কিলোত 40 টকা বন্ধাকবি প্ৰতি কিলোত 35 টকা মূলা প্ৰতি কিলোত 40 টকা কেঁচা জলকীয়া প্ৰতি কিলোত 65 টকা গাজৰ প্ৰতি কিলোত 95 টকা ফ্ৰেঞ্চবিন প্ৰতি কিলোত 95 টকা ভোল প্ৰতি কিলোত 35 টকা তিয়হ প্ৰতি কিলোত 35 টকা পানীলাও প্ৰতি কিলোত 40 টকা মটৰ প্ৰতি কিলোত 90 টকা নেমু প্ৰতিটোত 5 টকাকৈ বেঙেনা প্ৰতি কিলোত 45 টকা ভাত কেৰেলা প্ৰতি কিলোত 50 টকা ধনিয়া প্ৰতি মুঠিত 5 টকা কেপচিকাম প্ৰতি কিলোত 90 টকা উলকবি প্ৰতি কিলোত 45 টকা আলু প্ৰতি কিলোত 30 টকা বিলাহী প্ৰতি কিলোত 55 টকা কচু প্ৰতি কিলোত 40 টকা ধুন্দুলি প্ৰতি কিলোত 30 টকাকৈ দাম এতিয়া নতুনকৈ নিৰ্ধাৰণ কৰিছে প্ৰশাসনে যোগান বিভাগে এই নতুনকৈ এখন তালিকা প্ৰকাশ কৰিছে আৰু প্ৰত্যেকবিধ পাচলিতে শাক-পাচলিতে আপুনি যদি চাই পূৰ্বৰ তালিকাও আমি টাইমেটৰ দৰ্শকসকলক দেখুৱাম পূৰ্বতে কি দাম আছিল সেয়া আমি টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাব বিচাৰিছিলো সেই তালিকাও আমি প্ৰকাশ কৰিছিলো পূৰ্বৰ তালিকা আমি এই মুহূৰ্তত জনাব বিচাৰিছো আলু নতুন আলু প্ৰতি কিলোত আছিল 30 টকা কুন্দলি প্ৰতি কিলোত 32 টকা আছিল স্কোৱাছ প্ৰতি কিলোত 50 টকা আছিল বিলাহী 50 টকা আছিল কেপচিকাম 80 টকা আছিল ফ্ৰেঞ্চবিন 90 টকা আছিল গাজৰ 90 টকা আছিল জলকীয়া 60 টকা আছিল বন্ধাকবি 30 টকা আছিল ভেন্দি 30 টকা আছিল ৰঙালাও 20 টকা আছিল জিকা 35 টকা আছিল পটল 30 টকা আছিল তিতা কেৰেলা 40 টকা আছিল লেচেৰা 40 টকা আছিল ভোল 30 টকা নিৰ্ধাৰণ কৰিছিল তিয়হ 30 টকা নিৰ্ধাৰণ কৰিছিল পানীলাও 35 টকা নিৰ্ধাৰণ কৰিছিল মটৰ 85 টকা কিলো নিৰ্ধাৰণ কৰিছিল বেঙেনা 40 টকা নিৰ্ধাৰণ কৰিছিল ভাত কেৰেলা 44 টকা নিৰ্ধাৰণ কৰিছিল উলকবি 40 টকা নিৰ্ধাৰণ কৰিছিল কচু 40 টকা নিৰ্ধাৰণ কৰিছিল ধুন্দলি 30 টকা নিৰ্ধাৰণ কৰিছিল মূলা 35 টকা নিৰ্ধাৰণ কৰিছিল কোমোৰা 30 টকা নিৰ্ধাৰণ কৰিছিল নেমু এটা 3 টকা নিৰ্ধাৰণ কৰিছিল এবাৰ 2 টকা বহালে 5 টকা কৰিলে ধনিয়া এমুঠিত 5 টকা আৰু এনে ধৰণৰ এই তালিকা প্ৰকাশ কৰিছিল আজি দুদিন পূৰ্বে আৰু দুদিনতে পুনৰ মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণক মাধমাৰ ফুটাই এখন নতুন তালিকা প্ৰকাশ কৰিলে আৰু সেই তালিকাত এই নতুন দাম যি নিৰ্ধাৰণ কৰিছে প্ৰত্যেকবিধ শাক-পাচলিতে 5ৰ পৰা 10 টকা 20 টকা পৰ্যন্ত দাম বৃদ্ধি কৰিছে আমি সেই নতুন তালিকাখন এই মুহূৰ্তত দেখুৱাইছো দেখিবলৈ পাইছে নতুন তালিকাত যি দাম নিৰ্ধাৰণ কৰিছে প্ৰত্যেকবিধ পাচলিতে এই জটিল সময়ত কোনো মানুহে নিজৰ চাকৰি হেৰুৱাইছে কোনো মানুহ বৰ্তমান সময়ত বাহিৰলৈ ওলাই যাব পৰা নাই লকডাউন চলি আছে তাৰ ফলত তেওঁলোকে কোনো ধৰণৰ যিসকল লোকে দিন হাজিৰা কৰে তেওঁলোকে কেনেদৰে খাব তাৰ মাজতে আকৌ পুনৰবাৰ এই নতুনকৈ এখন তালিকা প্ৰকাশ কৰিলে দুদিন পিছতে আৰু দাম নিৰ্ধাৰণ কৰিছে প্ৰত্যেকবিধ পাচলিতে 5ৰ পৰা 10 টকা 20 টকা পৰ্যন্ত বৃদ্ধি কৰি আমি এই বিষয়ে অধিক কথা পাতিম ডেক্সত আছে ধ্ৰুৱজ্যোতি বৰা আছে ধ্ৰুৱজ্যোতি পুনে পুনে আপোনাৰ ওচৰলৈ আহিছো ইতিমধ্যে এখন নতুন তালিকা প্ৰকাশ কৰিলে আমি পুৰণা তালিকাখনৰ টাইমেটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছো যি দুদিন পূৰ্বে
যোগান বিভাগ তথা প্ৰশাসনে দাম নিৰ্ধাৰণ কৰিছিল এবাৰ আকৌ এখন নতুন তালিকা প্ৰকাশ কৰিলে য'ত 10ৰ পৰা 20 টকা পৰ্যন্ত দাম বৃদ্ধি কৰা পৰিলক্ষিত হৈছে নিশ্চিতভাৱে দীপাংকৰ চাওক এইটো এটা জটিল সময় যি সময়ত আসলতে বস্তুৰ দাম কমিব লাগিছিল যি সময়ত বস্তুৰ দাম কমিব লাগিছিল কিন্তু সেই সময়ত দেখা পোৱা গৈছে পুৰহি যিখন লিষ্ট আছিল বা দুদিন পূৰ্বে যিখন যোগান বিভাগে লিষ্ট দিছিলে সেই লিষ্টখনকে কোনো ধৰণৰ বেপাৰীসকলে গুৰুত্ব দিয়া নাছিলে গতিকে তেওঁলোকে যদিও সেই লিষ্টখন দিছিলে তাত কিন্তু দেখিবলৈ পোৱা গৈছিল যে বহু বেপাৰীয়ে নিজৰ ময়মতালিৰে তেওঁলোকে দাম বৃদ্ধি কৰিছে যদিও জিকা 35 টকা লিখা আছিলে বা জিকা 30 টকা লিখা আছিলে তেওঁলোকে কিন্তু 80 টকাৰ তলত কোনো ধৰণৰ কালি আমি যেতিয়া বিভিন্ন স্থানত গৈছিলোঁ মহানগৰী তেতিয়া কিন্তু দেখা পোৱা গৈছিলে যে 80 টকাৰ তলত আসলতে কোনো ধৰণৰ শাক পাচলি বা আপুনি ক্ৰয় কৰিবলৈ হয়তো বজাৰত নাপায় যিসকলে বিকিছে দেখা পোৱা গৈছে যে 80 টকাতকৈ অধিক মূল্যত বিকিছে আৰু এটা কথা কৈছো জলকীয়া 60 টকা লিখা আছিলে সেইখন লিষ্টত যোগান বিভাগে আৰু দেখা পোৱা গৈছিল যে ফণীভূষণ চৌধুৰী সিদিনা ফাঁচী বজাৰত আহি ঘূৰিছিল কিন্তু ঘূৰিলে কি হ'ব ফাঁচী বজাৰ দুখনমান দোকানৰ আগত কেমেৰা আগত তেওঁলোকে ঘূৰে তাৰ পিছত কিন্তু দেখা পোৱা যায় মন্ত্ৰী গুচি গ'ল কেমেৰা গুচি আহিলে কিন্তু পিছত যেতিয়া কিনিবলৈ যোৱা হয় তেতিয়া 80 টকাৰ ওপৰত বা 100 টকাৰ ওপৰত কিন্তু শাক পাচলি আমি ক্ৰয় কৰিবলগীয়া হয় পুনৰবাৰ আজি এখন যোগান বিভাগে লিষ্ট দিছে সেই লিষ্টখন আমি টাইম এটা দৰ্শকসকলক দেখাইছো দুখন উইণ্ডত মই দেখাই আছো যে পুৰহি যিখন লিষ্ট আৰু আজি যিখন লিষ্ট সেই লিষ্টখনৰ মাজত বৃহৎ তাৰতম্য দেখিবলৈ পোৱা গৈছে কিন্তু মই আৰু এটা কথা কৈছো যদিও আজি এই লিষ্টখন দিছে কিন্তু আপুনি এই লিষ্টখনৰ মতে যদি আজি বজাৰ কৰিবলৈ যায় কিন্তু আপুনি হয়তো শাক পাচলি সেইটো দৰত কিনিবলৈ নাপাব তেতিয়া বেপাৰীয়ে কয় যে আমি অধিক মূল্যত কিনি আনিছো আমি অধিক দামত বিকিব লাগিব গতিকে এনে ধৰণৰ বহু তুলুকা মন্তব্য দিয়ে আমি দেখুৱাই আছো যে যদিহে আমি সম্ভৱ হয় সেইটো দেখুৱাবলৈ চেষ্টা কৰিম যে পুৰহি যিখন দামৰ তাৰতম্যৰ লিষ্ট যোগান বিভাগে প্ৰেৰণ কৰিছিলে আৰু আজি যিখন দিছে তেওঁলোকে সেই লিষ্টখন দেখুৱাইছো গতিকে এটা কথা স্পষ্ট যে তেওঁলোকে যোগান বিভাগে যিসমূহ নীতি নিৰ্দেশনা দিয়ে কিন্তু শাক পাচলি যিসকল ব্যৱসায়ী আছে তেওঁলোকে মানি চলা পৰিলক্ষিত নহয় আপুনি যদি আজিও বজাৰলৈ যায় বিভিন্ন প্ৰান্তত মহানগৰীৰ যিসমূহ বজাৰ বা শাক পাচলি য'ত য'ত বিক্ৰী কৰি থকা হৈছে তেওঁলোকৰ ওচৰত যদি যায় সেই লিষ্টখনৰ মতে যদি আপুনি বস্তু কিনিবলৈ যায় কিন্তু আপোনাক সেই লিষ্টখনৰ মতে আপুনি বস্তু কিনিব নোৱাৰে কাৰণ কিয়নো যোগান বিভাগে যিহেতু নিৰ্দেশনা দিছে কিন্তু তেওঁলোকৰ নিৰ্দেশনাক কেৰেপ নকৰি তেওঁলোকৰ নিজৰ ময়মতালিয়ে আচলতে শাক পাচলি তেওঁলোকে বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে বিলাহী 120 টকা কেজি পৰ্যন্ত লোৱা পৰিলক্ষিত হৈছে জলকীয়া য'ত 60 টকা 80 টকা লিখা আছে তাত 200 টকা জিকা 35 টকা 40 টকা লিখা থাকে কিন্তু জিকাও সেই 80 টকাৰ ওপৰত ক্ৰয় কৰিবলগীয়া হৈছে এক কথাত ক'বলৈ গ'লে এই সময়ত আচলতে চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বা যোগান বিভাগ ফণীভূষণ চৌধুৰীৰ নেতৃত্বত যিটো বিভাগ আছে সেই বিভাগটো যে এটা বিগ জিৰোত পৰিণত হৈছে সেয়া নিশ্চিতভাৱে আপুনি সেই বজাৰখনলৈ ওলাই গ'লে গম পাব দেখা পোৱা গৈছে আজিও বিভিন্ন স্থানত এতিয়া চাগে হয়তো গড় চুকত ঘূৰি থকা পৰিলক্ষিত হৈছে যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী কিন্তু ঘূৰিলে কি হ'ব মই সেইটোৱে কৈছোঁ কেমেৰাকেইটা মাতে সন্মুখত তেওঁলোকে তাৰপিছত ঘূৰে কেমেৰা গুচি গ'ল সাংবাদিক গুচি আহিলে তাৰপিছত আকৌ তেওঁলোকৰ নিজৰ ময়মতালিৰে দাম বৃদ্ধি পৰিলক্ষিত হয় গতিকে এটা কথাত কৈছোঁ যে এটা যিটো যোগান বিভাগ আছে সেই যোগান বিভাগটোক যি গুৰুত্ব সেই গুৰুত্ব একো তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যোগান বিভাগৰ একো ব্যৱস্থা নাই বুলি কৈছোঁ নিজৰ ময়মতালিয়ে যদিও প্ৰশাসনে এইখন লিষ্ট বান্ধি দিছে কিন্তু এই প্ৰশাসনৰ লিষ্টখনৰ মতে কোনো এজন লোকে শাক পাচলি ক্ৰয় কৰিব নোৱাৰে গতিকে তেওঁলোকক যি আচলতে একাংশ অসাধু ব্যৱসায়ী আছে নিজৰ ময়মতালিয়ে এই যিসমূহ শাক পাচলি সেই শাক পাচলিসমূহ ক্ৰয় কৰি বা বিক্ৰী কৰি থকা পৰিলক্ষিত হৈছে দীপাংকৰ হয় ধ্ৰুৱশ্ৰী বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি টাইমেটৰ দৰ্শকসকলক ইতিমধ্যে উল্লেখ কৰিছোঁ যে যি দাম ইতিমধ্যে নিৰ্ধাৰণ কৰিছে আজি দুদিন পূৰ্বে দাম নিৰ্ধাৰণ কৰিছিল আৰু তাৰ পিছত প্ৰশাসনে এটা দাম বৃদ্ধি কৰিবলৈ বাধ্য হ'ল দুদিন পিছত দাম বৃদ্ধি কৰিলে কিন্তু এই তালিকাতকৈ এটা আমাৰ সাংবাদিকে ইতিমধ্যে উল্লেখ কৰিছে যে এই তালিকাতকৈও অধিক দামত বৰ্তমান সময়ত ব্যৱসায়ীসকলে বৰ্তমান সময়ত বিক্ৰী কৰি আছে এই মুহূৰ্তত আমি টাইমেটৰ দৰ্শকসকলক পুনৰ সেই যি দাম এবাৰ নিৰ্ধাৰণ কৰিছে সেই দাম আমি পুনৰবাৰ দৰ্শকসকলক জনাইছোঁ নতুনকৈ যি তালিকা প্ৰকাশ কৰিছে সেই তালিকাত জিকা প্ৰতি কিলোত এতিয়া 45 টকা নিৰ্ধাৰণ কৰা হৈছে প্ৰতিটো জালি কোমোৰাত দিব লাগিব 40 টকা পটল প্ৰতি কিলোত 40 টকা লেচেৰা প্ৰতি কিলোত 45 টকা তিতা কেৰেলা প্ৰতি কিলোত 45 টকা ৰঙালাও প্ৰতি কিলোত 25 টকা ভেন্দি প্ৰতি কিলোত 40 টকা বন্ধাকবি প্ৰতি কিলোত 35 টকা মূলা প্ৰতি কিলোত 40 টকা কেঁচা জলকীয়া প্ৰতি কিলোত 65 টকা গাজৰ প্ৰতি কিলোত 95 টকা ফেজবিন প্ৰতি কিলোত 95 টকা ভুল প্ৰতি কিলোত 35 টকা তিয়হ প্ৰতি কিলোত 35 টকা পানীলাও প্ৰতি কিলোত 40 টকা মটৰ প্ৰতি কিলোত 90 টকা নেমু প্ৰতি কিলোত 5 টকা বেঙেনা নেমু প্ৰতিটোত 5 টকা আৰু বেঙেনা প্ৰতি কিলোত 45 টকা ভাত কেৰেলা প্ৰতি কিলোত 50 টকা ধনিয়া প্ৰতি মুঠিত 5 টকা কেপচিকাম প্ৰতি কিলোত 90 টকা ওলকবি প্ৰতি কিলোত
45 টকা, আলু প্ৰতি কিলোত 30 টকা, বিলাহী প্ৰতি কিলোত 55 টকা, কচু প্ৰতি কিলোত 40 টকা, ধুন্দলি প্ৰতি কিলোত 30 টকা। এই দাম এটা নতুনকৈ নিৰ্ধাৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা।